আগন্তুক 1, 2, 3 আৰু 4 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা মিচিং যুৱ মহোৎসৱত অংশ ল'বলৈ 21 নং পূব ঢকুৱাখনা মাতমৰা পৰিষদীয় সমষ্টিত পূৰ্ণ আখৰা চলিছে। মিচিং জাতীয় পৰম্পৰাগত নৃত্য আৰু গীত প্ৰতিযোগিতাত অংশ ল'বলৈ আখৰাত মিচিং জাতিৰ জনপ্ৰিয় শিল্পী তথা প্ৰাক্তন ড্ৰিবৌ কেবাং সভাপতি বৰ্তমানৰ উপদেষ্টা একলব্য গামে বুজ লয়। 21 নং পূব ঢকুৱাখনা মাতমৰা পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ পৃষ্ঠপোষকতাত আখৰা অংশগ্ৰহণ কৰা লোকসকলে জানিবলৈ দিয়া অনুসৰি ৰাতুৰ প্ৰতিযোগিতা, লৌটা চমান প্ৰতিযোগিতা, বিবু চুমনাম প্ৰতিযোগিতা আদি অংশগ্ৰহণ কৰিব। উক্ত কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে মিচিং জাতীয় সংগঠন MMK, কেন্দ্ৰীয় কমিটিৰ সদস্য সুৰেশ দলে, প্ৰাক্তন ঢকুৱাখনা জিলা কমিটিৰ সম্পাদক মোহন পেগু, যুটীয়া সম্পাদকদ্বয় অমৃত দলে, ঘন কলি, সদস্য জিতেন পেগু, আঞ্চলিক সদস্য যতীন দলেকে আদি কৰি বহু সংখ্যক লোকে অংশগ্ৰহণ কৰিব। ঢকুৱাখনাৰ পৰা অমৃত দলেৰ প্ৰতিবেদন, অসম আদিত্য।